এই মুহূৰ্তত দিব বিচাৰিছো ব্ৰেকিং নিউজ। চাইবাৰ ক্ৰাইমৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান। বহিৰাজ্যৰ 2জনসহ মুঠ 6জনক গ্ৰেপ্তাৰ। নগাঁও ধিংগেটৰ ঢালি ইছলামিয়া নামৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে। ধৃত লোককেইজন হৈছে চণ্ডীগড়ৰ যুৱনজিত সিং, ৰোহিত কুমাৰ সিং আৰু নগাঁৱৰ কচুৱাৰ আইজুল ইছলাম, তফজ্জুল হুছেইন, জিয়াৰুল ইছলাম আৰু আব্দুল সাহিব। ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী নিৱেশত ৰুজু হৈছে 602/25 নম্বৰৰ এক গোচৰ। ভাৰতীয় ন্যায় সংহিতাৰ 61(2), 318(4), 316(2), 336(3), ছেকশ্যন 66C, 66D আইটি এক্টত ৰুজু হৈছে এই গোচৰ। পাইছিলো এই ইনফৰমেশ্যনৰ বেচিছত আমি গম পাইছিলো যে 2জন ব্যক্তি অসমৰ বাহিৰৰ তেওঁলোকে ইয়াত চাইবাৰ ক্ৰাইম কৰাৰ উদ্দেশ্যেৰে বা চাইবাৰ ক্ৰাইমৰ যি নেটৱৰ্ক তাত তেওঁলোকে যোগদান কৰিবৰ কাৰণে ইয়াতে বাহৰ পাতি আছিলে। সেইমতে ঢালি ইছলামিয়া বুলি এখন হোটেল আছে, সেই হোটেলত তেওঁলোক আছিলে। তাত তেওঁলোকক প্ৰথমে এপ্ৰিহেণ্ড কৰা হয়। তেওঁলোকৰ মই নামটো কৈ দিছো। এজন জৱনজিত সিং, তেখেত হৈছে অমৃতসৰৰ, আৰু আনজন হৈছে ৰোহিত সাগৰৱাল হ'ল তেখেত চণ্ডীগড়। তেওঁলোক ইয়াতে বাহৰ পাতি আছিল। বাহৰ পাতি থকাৰ পিছত আমি তেওঁলোকক তাত এপ্ৰিহেণ্ড কৰোঁ। তাৰপিছত তেওঁলোকৰ তথ্যৰ ভিত্তিত আমি আন 4জন ইয়াৰ লোকেল কণ্টেক্ট যি আছে, ইকজাৰুল ইছলাম, আইজুল ইছলাম, তফজ্জুল হুছেইন আৰু আব্দুল সাহিব, তেওঁলোক কচুৱা থানাৰ অন্তৰ্গত। তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰোঁ। পিছত গৈ আমি এৰেষ্ট কৰোঁ। তেওঁলোকৰ পৰা কিছুমান ইনক্ৰিমিনেটিং মেটেৰিয়েলছ পোৱা গৈছে। আৰু বেচিকেলি যি বাহিৰৰ পৰা আহিছে তেওঁলোকে ইয়াত নিজৰ কৰ্পৰেট একাউণ্ট, কিছুমান তেওঁলোকে কৰ্পৰেট একাউণ্ট লৈ আহিছে, য'ত এইটো তেওঁলোকৰ মডাছ অপাৰেণ্ডি হয়। কৰ্পৰেট একাউণ্টত তেওঁলোকে যিটো চাইবাৰ ক্ৰাইমৰ প্ৰচিডছ হয় সেইখিনি তাত তেওঁলোকে জমা কৰি সেইমতে এইটো ডিষ্ট্ৰিবিউশ্যন হয়। গতিকে এইখিনি আমি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত পাইছোঁ। আইটি এক্টৰ নহয়, আইটি এক্টৰো আছে। এইটো মানে চাইবাৰ ফ্ৰড হয়। তেওঁলোকে বিভিন্ন ধৰণৰ এইটো গেমছ এণ্ড বেটিং এক্টৰ কিছুমান প্ৰচিডছ থাকে, কিছুমান সেইটো তেওঁলোকৰ পাৰ্টিকুলাৰ কিছুমান কৰ্পৰেট একাউণ্ট থাকে। কৰ্পৰেট একাউণ্টবিলাক বাহিৰৰ পৰা তেওঁলোকে যাৰ হোল্ডাৰ আছে তেওঁলোকৰ পৰা লৈ আহি তাত এটা তেওঁলোকৰ যি সেই চাইবাৰ ক্ৰাইমৰ প্ৰচিডছ আছে সেইখিনি তাত সোমোৱাৰ পিছত বেনিফিচিয়াৰী এড কৰি তেওঁলোকে বিভিন্ন জেগাত এইটো বস্তুটো যায়। এইটো ইনভেষ্টিগেশ্যন চলি আছে। আমি কমপ্লিট হ'লে আমি এইটো জনাব পাৰিম। আৰু জড়িত থকাৰ সম্ভাৱনা আছে? এইটো আমি ইনভেষ্টিগেশ্যন কৰি আছো। চেইনটো কিমান দূৰলৈকে যায় এইটো দেখা যাব। আৰু যিখন হোটেলৰ পৰা প্ৰয়াস কৰিছে হোটেলখন স্থানত এখন ঢালি ইছলামিয়া আপোনাৰ ৰিং গেটত দেখা পাইছে চাগে। এটা